নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়ালৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰীৰ অৰিজিনেল চাৰ্টিফিকেট, যিখন অৰিজিনেল চাৰ্টিফিকেট আমি পাব লাগে। মানে প্ৰথম আমি যিখন কলেজত পৰা লাভ কৰোঁ পৰীক্ষা শেষৰ পিছত, মানে ফাইনেল এক্সাম দিয়াৰ পিছত, সেইখন হ'ল আমাৰ প্ৰভিজনেল চাৰ্টিফিকেট। কিন্তু অৰিজিনেল চাৰ্টিফিকেটখনৰ লাভ কৰিবলৈ কেনেকৈ ঘৰৰ পৰা আমি অনলাইন এপ্লিকেশ্যন কৰিম সেইটো কথা আজি আমি জানিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগে প্লিজ লাইক কৰিব। প্ৰথমতে আমি গুগলত বা ক্ৰম ব্ৰাউজাৰত যাই অৰিজিনেল চাৰ্টিফিকেট KKHSOU বুলি মাৰিব লাগিব। তেতিয়া এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। পেজখন খোল খোৱাৰ পিছত তাত ক্লিক কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ আৰু এখন পেজ খোল খাব। ইয়াৰ পিছত আপোনালোকে তলত দুটা চাৰিকণীয়া বক্স দেখিছে, সেই দুটা বক্সৰ টিক কৰি ইয়াত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আকৌ এখন পেজ খোল খাব আৰু এই পেজখনত আপোনালোকে ক্ৰিয়েট একাউণ্ট আৰু লগ ইন পাব। আপোনালোকে যিহেতুকে একাউণ্ট নাই, গতিকে ক্ৰিয়েট একাউণ্ট ক্লিক কৰিব লাগিব। আৰু ক্ৰিয়েট একাউণ্ট ক্লিক কৰাৰ সময়ত আপোনালোকৰ যিটো মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল পৰীক্ষা দিয়াৰ সময়ত, যিটো ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো লাগিব, সেইটো মনত ৰাখিব। আৰু আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে ডকুমেণ্ট হিচাপে আপোনালোকৰ অসমীয়াত চাইনটো ছিগনেচাৰটো অসমীয়াত লাগিব। এখন বগা কাগজত আপোনালোকে অসমীয়াত ছিগনেচাৰ কৰি ল'ব। তাৰপিছত আপোনালোকৰ আৰু এখন ডকুমেণ্টছ লাগিব। সেইখন হ'ল আপোনাৰ যিখন মাৰ্কশ্বিট দিছে কলেজৰ পৰা, সেই কলেজৰ পৰা দিয়া মাৰ্কশ্বিটখন, মানে যিখন ফাইনেল মাৰ্কশ্বিট দিছে সেইখন। ক্ৰিয়েট একাউণ্ট মৰাৰ পিছত আপোনালোকৰ এই নতুন পেজ এখন খোল খাব। ইয়াত আপোনালোকে এনৰলমেণ্ট নাম্বাৰটো দিব লাগিব। এনৰলমেণ্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দুবাৰ টাইপ কৰিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ দিব, তাৰপিছত ইমেইল দিব। তাৰপিছত আপোনালোকৰ ইয়াত কেপচাট আছে, কেপচাটটো ফিল আপ কৰি ৰেজিষ্টাৰ মাৰিব। আৰু ৰেজিষ্টাৰ মৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা ইউজাৰ আই ডি আৰু পাছৱৰ্ড আহিব, আৰু সেই ইউজাৰ আই ডি আৰু পাছৱৰ্ডটোৰে আপোনালোকে লগ ইন অপশ্যনত যাব লাগিব। ক্ৰিয়েট একাউণ্ট কৰাৰ পিছত আপোনালোকৰ এইটো হ'ল লগ ইন পেজ, আৰু ইয়াত লগ ইনটো ক্লিক কৰি দিব। ইয়াত আপোনালোকে ইউজাৰ আই ডিটো বিশেষকৈ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটোৱে হয়, সেইটো দিব। আৰু পাছৱৰ্ড আপোনালোকৰ মোবাইলত আহিব, সেইটো ফিল আপ কৰিব। তাৰপিছত কেপচাটো ফিল আপ কৰি ক্লিক কৰি দিব। লগ ইন ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখন ইম্পৰ্টেণ্ট পেজ খোলা খাব। আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ সুন্দৰ কৰি ফিল আপ কৰিব, যেনেকৈ ধৰক নাম, পাৰ্মানেণ্ট এড্ৰেছ, আৰু লগতে কিমান চনত পাছ কৰিছিল, গোটেইখিনি ডিটেইলছ ইয়াত সুন্দৰ কৰি ফিল আপ কৰিব। আৰু তাৰপিছত ছেভ এণ্ড কণ্টিনিউ মাৰিব লাগিব। আৰু যদি আপোনালোকে পষ্টেল যোগে পাব বিচাৰে, ইয়াত পোষ্ট অফিচটো মানে পোষ্ট হিচাপে যদি পাব বিচাৰে অপশ্যন পোষ্ট দিব। আৰু যদি নিজে হাতে ল'ব বিচাৰে তেনেহ'লে বাই হেণ্ড দিব। এইখন পেজৰ পিছত আপোনালোকে নেক্সট পেজখনত পাব। ছেভ এণ্ড কণ্টিনিউ মাৰিব। ছেভ এণ্ড কণ্টিনিউ মৰাৰ পিছত আপোনালোকৰ আহিব এপ্লিকেশ্যন কেটেগৰী আহিব। তাত আপোনালোকে এপ্লিকেশ্যন কেটেগৰী ছিলেক্ট কৰিব। তাৰপিছত ডকুমেণ্ট আপলোড আহিব। ডকুমেণ্ট আপলোডত আপোনালোকে যিখন মানে হাতেদি লিখা, মানে যিটো চাইন, অসমীয়া চাইন, আমাৰ অসমীয়াত হ'ব লাগিব, সেই চাইনটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব যিখন ফাইনেল মাৰ্কশ্বিট, আপোনালোকক যিখন 6 ছেমিষ্টাৰৰ ডিগ্ৰী হ'লে 6 ছেমিষ্টাৰৰ পিছত, আৰু মাষ্টাৰ ডিগ্ৰী হ'লে 4th ছেমিষ্টাৰৰ পিছত যিখন ফাইনেল মাৰ্কশ্বিট দিছে সেইখন আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰিলে পে' বুলি অপশ্যন আহিব। তাত আপোনালোকে 250 ৰুপিজ এটা পে' কৰিব লাগিব। 250 ৰুপিজ পে' কৰাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপত আপোনালোকৰ একনলেজমেণ্ট আহিব। এনেকুৱা ধৰণৰ একনলেজমেণ্ট আহিব। আৰু এইখন ডাউনলোড কৰি ৰাখি থৈ দিব, যাতে ভৱিষ্যতে কামত লাগে বা ট্ৰেক কৰিবলৈ সুবিধা হয়। আৰু ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা অসুবিধা থাকে বা কিবা হয়তো জানিব লগা থাকে, তেনেহ'লে KKHৰ যিটো অনলাইন দুটা নাম্বাৰ আছে, সেই দুটা নাম্বাৰত আপোনালোকে ফোন কৰিব পাৰে, অনলাইনত পাই যাব। আৰু যদি পোৱা নাই, মই ডেছক্ৰিপশ্যনত দি দিম, সিহঁতে ধুনীয়া কৰি ফোন ধৰে। আপোনালোকে খালী ৱৰ্কিং আৱাৰত ফোন কৰিব। মই দুবাৰ 3বাৰ ফোন কৰিছোঁ। আপোনালোকক সুন্দৰ কৰি ফোন কৰি বুজাই দিব। কিবা কাৰণত OTP নাহিব পাৰে লগ ইন কৰা, মানে একাউণ্ট ক্ৰিয়েট কৰাতে। তেওঁলোকে আপোনালোকক একাউণ্টৰ পাছৱৰ্ড বা ইউজাৰ আই ডি গোটেইখিনি দি দিব। গতিকে ভিডিঅ'টো যদি চাইছে প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ মানে বাই বাই।